নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰিৰ কালিস্থানত। আৰু শিঙৰিৰ কালিস্থানত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ উদ্যোগত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ উলিওৱা হৈছে বৃহৎ সমদল। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শিঙৰিৰ কালিস্থানৰ দৃশ্য। এনেদৰেই অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ উদ্যোগত শিঙৰিৰ কালিস্থানত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে জুবিন গাৰ্গক। আৰু গভীৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ এনেদৰে আজি সমদল উলিওৱা হৈছে শিঙৰিৰ কালিস্থানত। আৰু এয়া অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ উদ্যোগত ওলাইছে এই সমদল। আৰু ইয়াতে সংগঠনটোৰ নেতৃত্ব আছে। আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে যি প্ৰিয় শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি বৃহৎ সমদল উলিয়াইছে আটছাৰ উদ্যোগত আৰু শিঙৰি চাহ বাগিচাৰ সহযোগত। কি ক'ব? হয়, আজি সমগ্ৰ অসমৰ বাবে এক দুখৰ খবৰ হয়। দুখৰ দিন একচুৱেলি আমাৰ অসমৰ বাবে আজি আমাৰ মাজৰ পৰা আমাৰ এক নক্ষত্ৰ হেৰাই গ'ল আৰু তেখেত মাটিৰ মানুহ মাটিতে বিলীন হৈ যাব। কিন্তু তেখেতৰ যি মৰম আমাৰ হৃদয়ৰ পৰা কোনো কাঢ়ি ল'ব নোৱাৰে। আৰু এই মৰম পইচা দিয়া মৰম নহয়, এইটো তেখেতে অৰ্জন কৰা মৰম হয়। তেখেতে এইটো যি অৰ্জন কৰিলে এইটো চিৰযুগমীয়া আমাৰ জীৱন যিমান দিনলৈকে থাকিব এই শৰীৰত তেখেতৰ মৰম সদায় এই জীৱন থকালৈকে তেখেতৰ মৰম আমাৰ মাজত থাকিব। আৰু ইমান প্ৰখৰ ৰ'দত আপোনালোকে চাব পাৰিছে আমাৰ চাহ শ্ৰমিক ৰাইজ ওলাই আহি তেখেতক শেষ শ্ৰদ্ধাঞ্জলি ইয়াতেই তেখেতক অৰ্পণ কৰিছে, যাতে তেখেতক বৈকুণ্ঠগামী হয় আৰু তেখেতৰ যি আত্মা আমাৰ মাজত আকৌ ঘূৰি আহিব লাগে বুলি আমি দৃঢ় বিশ্বাসী। তেখেতে আমাৰ বাবে পুনৰ জন্ম ল'ব লাগে আৰু আমাৰ মাজত ঘূৰি আহিব লাগে। জুবিন দা কাম বেক। আৰু আমাৰ মাজত তেখেতক আমি বিচাৰোঁ, আমি আশা আকৌ এবাৰ জুবিন দা আমাৰ মাজত আহিব। কি ক'ব আজিৰ দিনটোত? হয়, আজি আপুনি গম পালে আমাৰ শিঙৰি বহিৰাজ আমাৰ আটছা উদ্যোগত যি হ'ল। আৰু যিমান মানুহ গৰমত, এই গৰমত মানুহ ইমান ওলাই আহিছে নিজৰ ইচ্ছামতে। আৰু জুবিন দা আমাৰ চৰ্দাৰ, সদায় আমাৰ লগত আছে আৰু আমাৰ লগত থাকিব। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে প্ৰতিগৰাকী নেতৃত্ব আজি ভাঙি পৰিছে কান্দোনত, কিয়নো প্ৰিয় শিল্পীগৰাকী আজি নাই। প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ এনেদৰেই বৃহৎ সমদল উলিওৱা হৈছে। আমি দেখুৱাই আছোঁ হেজাৰ হেজাৰ লোকৰ সমাগম হৈছে আৰু আটছাৰ উদ্যোগত আৰু শিঙৰি চাহ বাগিচাৰ পৰিচালকৰ সহযোগত এই সমদল উলিয়াইছে। আৰু ইয়াত আৰু এগৰাকী আছে ভাৰতীয় জনতা পাৰ্টীৰ নেতা ইয়াত উপস্থিত আছে। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম এই দুখৰ দিনত। কি ক'ব আজিৰ দিনটোত? আজি সঁচাকৈ অসমবাসীৰ কাৰণে এটা খুব দুখ লগা মৰ্মান্তিক এটা দিন। আমি এইটো ভাষাৰে ক'ব নোৱাৰোঁ যে যোৱা 19 ছেপ্টেম্বৰত আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে যি অকাল বিয়োগ হৈছিলে, ইয়াৰ বাবে গোটেই অসমবাসীয়ে সকলোৰে চকুলো আৰু সকলোৰে দুখত ম্ৰিয়মান হৈ পেলাই আমি সকলোৱে মিলি এই আমাৰ মহান শিল্পীগৰাকীক আমি আদ্য শ্ৰাদ্ধ অৰ্পণ কৰিছোঁ। আজি ঠিক সেই হিচাপে আটছাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰত্যেক চাহ বাগিচা বন্ধ আৰু চাহ বাগিচাৰ সকলো চাহ শ্ৰমিক ৰাইজে ওলাই আহি আমাৰ এই শিল্পীগৰাকীক আমি আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জুবিন এটা নামেই নহয়, জুবিন আমাৰ গৌৰৱ, জুবিন আমাৰ তেজত আছে, জুবিন আমাৰ স্বাভিমান আৰু জুবিন আমাৰ অন্তৰাত্মা। গতিকে জুবিনক হেৰুৱাই আমি অসমখনত এটা শিল্পীবিহীন এটা অসম আমি দেখিব পাইছোঁ। আমি আশা কৰিছোঁ 19 ছেপ্টেম্বৰ তাৰিখটো যাতে জুবিন দিৱস হিচাপে চৰকাৰে পালন কৰে আৰু আমি সকলোৱে যাতে জুবিন দিৱসটো পালন কৰিবলৈ সুবিধা পাওঁ, এইটো মই চৰকাৰলৈ আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে এই সমদলৰ পৰাই এটা আহ্বান চৰকাৰলৈ যি 19 ছেপ্টেম্বৰ, এই 19 ছেপ্টেম্বৰ তাৰিখটোক জুবিন দিৱস হিচাপে পালন কৰিব লাগে আৰু সেই দিনটো জুবিনৰ কাৰণে উৎসৰ্গা কৰিব লাগে, তাৰে আহ্বান জনাইছে আজি এই সমদলকাৰীসকলে। আৰু এনেদৰেই বৃহৎ সমদল কৰি প্ৰিয় শিল্পীগৰাকীক আজি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে। সঁচাই আজি সকলোৱে মৰ্মাহত আৰু প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই আজি সকলোৱে কান্দোনত ভাঙি পৰিছে। কি ক'ব আজিৰ দিনটোত? আজি আমি সদৌ অসম ছাত্ৰ সন্থা আৰু আমাৰ SMS-ৰ তৰফৰ পৰা আমি দুটা মিলি পেলাই আমি আজি জুবিন গাৰ্গৰ এটা অন্তিম সংস্কাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু লগতে আন্তৰিক সেয়া থকাৰ কাৰণে গোটেই ৰাইজে আমি আজি ইমান গৰমত লৈ আমি ৰাইজক এটা আদৰণি জনাইছোঁ, যাতে আমাৰ জুবিন আমাৰ মাজত সদায় জীয়াই থাকিবলৈ আমাৰ ৰাইজক
ভগৱানৰ ওচৰত আমাৰ এইটো প্ৰাৰ্থনা আছে যাতে আমাৰ পুনৰৰূপী আকৌ জুবিন আমাৰ মানে পৃথিৱীত আহিবৰ কাৰণে আমি এটা অনুৰোধ ৰাখিলোঁ। হয়, ইতিমধ্যে শুনিলে এতিয়াও যেন জুবিনৰ প্ৰতি সকলোৱে আশাবাদী, জুবিন পুনৰ আহিব আৰু জুবিন হেৰাই যাব নোৱাৰে, জুবিন সদায় সকলোৰ মনত থাকিব, হৃদয়ত থাকিব, তাৰে কামনা কৰিছে সকলোৱে। আৰু এনেদৰেই আজি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, এয়া হৈছে শিঙৰিৰ কালিস্থানৰ দৃশ্য। আৰু এনেদৰেই আজি জুবিন গাৰ্গক অন্তিম শ্ৰদ্ধাঞ্জলি জনাইছে আকছাৰ উদ্যোগত, শিঙৰি চাহ বাগিচাৰ সহযোগত আৰু শিঙৰি চাহ বাগিচাৰ পৰিচালকৰ সহযোগতে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। সঁচাই আজি সকলোৰে অন্তৰে অন্তৰে জুবিন গাৰ্গ আৰু সকলোৱে আজি জয় জুবিন দা বুলি শ্লোগান দিয়া পৰিলক্ষিত হৈছে। জয় জুবিন দা শ্লোগান আজি সৰ্বত্ৰে। আৰু এনেদৰেই আজি জুবিন গাৰ্গক জনোৱা হৈছে শেষ শ্ৰদ্ধাঞ্জলি। আৰু জুবিন গাৰ্গ এনেদৰেই অমৰ হৈ থাকক, আমিও তাৰে কামনা কৰিছোঁ। আৰু আমিও অসম সংবাদ 24 ঘণ্টাৰ তৰফৰ পৰা জুবিন গাৰ্গক পুনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰিৰ কালিস্থানৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।